বিহাৰত সিদ্ধান্ত কোনে লৈ আছে? এতিয়ালৈকে বিনামূলীয়া বিদ্যুতৰ বিৰোধিতা কৰি অহা নীতিশ কুমাৰে কেনেকৈ সাডেনলি 125 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ সিদ্ধান্ত ল'লে? এই সিদ্ধান্তৰ খবৰ প্ৰকাশ পোৱাত চৰকাৰে অস্বীকাৰ কৰি কয় যে তেনে কোনো প্ৰস্তাৱ নাই। এই অস্বীকাৰৰ কিছুদিনৰ পিছতে পুৱা 8 বজাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই এই বিষয়ে অৱগত কৰে। নীতিশ কুমাৰে কয় যে 125 ইউনিট বিদ্যুতৰ বাবে কোনো ধৰণৰ চাৰ্জ নাথাকিব। কিন্তু কিয় বিদ্যুৎ বিনামূলীয়া নহয় বুলি সংবাদমেলত ক'বলৈ আৰম্ভ কৰিলে উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে। ই এক ৰাজসাহায্য, দুয়োটাৰে অৰ্থ একে। সংবাদ মাধ্যমে এই সিদ্ধান্ত এই দৃষ্টিকোণৰ পৰা দেখুৱাইছে যে গ্ৰেণ্ড এলায়েন্সে 200 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। গতিকে নীতিশ কুমাৰে আগষ্টৰ পৰা 125 ইউনিট বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিলে। কিন্তু কথাটো এইটো নহয়, এই কাহিনীটোৱে আন কিবা কৈছে নেকি? এয়া সেইটোৱে যাৰ হাতৰ পৰা বিহাৰত ক্ষমতা পিছলি পৰিছে আৰু কাৰ হাতত আহি আছে। কেৱল সেই ক্ষমতাৰ পোষ্টাৰৰ মুখখনহে সলনি হ'ব লগা হৈছে। বিহাৰক এতিয়াৰ পৰা অভ্যস্ত কৰি তোলা হৈছে। সিদ্ধান্ত ওলোটা কৰাৰ বাবে ৰাজনীতিত পৰিচিত হৈ আহিছে নীতিশ কুমাৰ। কিন্তু তেওঁৰ প্ৰশাসনিক প্ৰমাণপত্ৰ কেতিয়াও এনেকুৱা হোৱা নাই যে তেওঁ ৰাতিপুৱা কিবা এটা কয় আৰু সন্ধিয়া আন কিবা এটা কৰে। বিনামূলীয়া বিদ্যুতৰ তীব্ৰ বিৰোধিতা কৰি আহিছে নীতিশ কুমাৰে। কিন্তু তেওঁ যিদৰে সিদ্ধান্ত লৈছিল, ঘোষণা কৰিছিল বা তেওঁৰ চৰকাৰে যিদৰে সিদ্ধান্ত লৈছিল, সেইটোৱে তেওঁৰ প্ৰশাসনিক প্ৰমাণপত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। मुफ्त में नहीं दिया जाएगा, अब बहुत कम पैसे में देते हैं हम लोग और इसीलिए देते हैं कि वो सुरक्षित रहे। মই এই কথা কৈছোঁ কাৰণ বিনামূলীয়া বিদ্যুতৰ বিৰোধিতা কৰা নীতিশ কুমাৰে ৰাজনৈতিক কাৰণত ঘোষণা কৰিব পাৰে। কিন্তু ডাঙৰ কথাটো হ'ল এই খবৰটো প্ৰকাশ পোৱাৰ সময়ত তেওঁৰ চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এনে কোনো প্ৰস্তাৱ নাই বুলি অস্বীকাৰ কৰিছিল। বিত্ত মন্ত্ৰালয় কাৰ লগত আছে? বিজেপিৰ লগত। উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। আৰু বিনামূলীয়া বিদ্যুতৰ প্ৰস্তাৱ আছিল শক্তি মন্ত্ৰালয়ৰ, যি বহু বছৰ ধৰি JDUৰ বিজেন্দ্ৰ যাদৱৰ লগত আছে। 12 জুলাইৰ দৈনিক ভাস্কৰত প্ৰকাশ পাইছে যে শক্তি বিভাগে 100 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰস্তাৱত বিত্ত বিভাগে অনুমোদন জনাইছে। খবৰ প্ৰকাশ পোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয় আৰু বিত্ত বিভাগে অস্বীকাৰ কৰে। যোৱা 12 জুলাইত বিহাৰ চৰকাৰৰ বিত্ত বিভাগে এই খবৰ ভুল বুলি অস্বীকাৰ কৰে। বিনামূলীয়া বিদ্যুতৰ সন্দৰ্ভত বিত্ত বিভাগে কোনো সন্মতি দিয়া নাই বুলি স্পষ্টকৈ লিখা আছে, নতুবা এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। এই খবৰ বিভ্ৰান্তিকৰ। কিন্তু 17 জুলাইত 4 দিন পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই টুইট কৰে আৰু সেই টুইটে আলোড়নৰ সৃষ্টি কৰে। যি খবৰ অস্বীকাৰ কৰা হৈছিল, এতিয়া সেই অস্বীকাৰ এক প্ৰকাৰে অস্বীকাৰ কৰা হৈছে। ৰাতিপুৱা 8 বজাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইট কৰে যে আমি আৰম্ভণিৰ পৰা সকলোকে সস্তীয়া দৰত বিদ্যুৎ যোগান ধৰি আহিছোঁ। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 2025 চনৰ 1 আগষ্টৰ পৰা অৰ্থাৎ জুলাইৰ মাহৰ বিলৰ পৰা ৰাজ্যৰ সকলো ঘৰুৱা গ্ৰাহকে 125 ইউনিটলৈকে বিদ্যুতৰ বাবে কোনো ধৰণৰ ধন দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাজ্যৰ মুঠ 1,67,00,000 পৰিয়াল উপকৃত হ'ব। যদি এয়া ইমান ডাঙৰ ঘোষণা, তেন্তে টুইটাৰত কিয় ঘোষণা কৰা হৈছে? নীতিশ কুমাৰ সদায় সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে পৰিচিত। তেওঁ সংবাদ মাধ্যমৰ মাজলৈ আহিব পৰা অৱস্থাত নাই নেকি? এতিয়া তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে কিয়? আজিকালি নীতিশ কুমাৰক বিভিন্ন কাৰ্যসূচীৰ আধাৰশিলা স্থাপন, উদ্বোধনী আৰু সভাত দেখা যায়। কিন্তু এইবোৰতো তেওঁ কেৱল অহা যোৱা আৰু বহি থকা দেখা যায়। সাধাৰণতে এনে সিদ্ধান্ত সংবাদমেলত ঘোষণা কৰা হয়। যদিও এইটো ক্ৰেডিট লোৱাৰ বাবে নীতিশ কুমাৰ আৰু সম্ৰাট চৌধুৰীৰ মাজত হোৱা কাজিয়া আছিল, তথাপি নীতিশ কুমাৰে সংবাদমেল কিয় নল'লে সেই প্ৰশ্নৰ উত্তৰহীন হৈয়ে আছে। ৰাতিপুৱা 8 বজাত টুইট কৰি বিহাৰক কিয় অৱগত কৰিলে? আপুনি মোক কওক, এনে সিদ্ধান্তৰ ৰাজনৈতিক গুৰুত্ব আছেই। প্ৰয়াস হৈছে যে দলৰ এজন ডাঙৰ নেতাই সংবাদ মাধ্যমত এই ঘোষণা কৰক। সাংবাদিকক মাতি আনি কয় যে আজি এটা ডাঙৰ ঘোষণা হ'বলৈ গৈ আছে, কিন্তু হঠাৎ নীতিশ কুমাৰে টুইট কৰে। এই প্ৰশ্ন কাক সোধা উচিত? আপুনি কেতিয়াবা দেখিছেনে যে সংবাদমেলৰ পূৰ্বে নিৰ্বাচনৰ সিদ্ধান্ত তথ্য টুইটাৰৰ জৰিয়তে দিয়া হৈছে আৰু তাৰ পিছতো নীতিশ কুমাৰে সংবাদমেল অনুষ্ঠিত নকৰে? এই খবৰ খণ্ডন কৰি সম্ৰাট চৌধুৰীৰ ভিডিঅ' বক্তব্য আহিল। তেওঁৰ সংবাদমেল অনুষ্ঠিত হয়, কিন্তু নীতিশ কুমাৰৰ ভিডিঅ' বক্তব্য নাহিল। আনহাতে এই ছবিখন 17 জুলাইৰ এই বৈঠকত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা দুয়োজনেই উপ মুখ্যমন্ত্ৰী বিহাৰৰ মুখ্যমন্ত্ৰীৰ কাষত বহি আছে। ছবিখন চালে এনে লাগিব যেন সকলো স্বাভাৱিক, কিন্তু সঁচাকৈয়ে
ইমান স্বাভাৱিক নেকি? কিন্তু সঁচাকৈয়ে ইমান স্বাভাৱিক নেকি? তেনেহ'লে সংবাদ মেলত তিনিওজনে কিয় একত্ৰিত হ'ব নোৱাৰিলে? এনেকৈ সংবাদ মেলত 125 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ কথা ঘোষণা কৰিব পাৰিলেহেঁতেন। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে বুজিব লাগিব যে কি ভিত্তিত তেওঁৰ বিভাগে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ কোনো প্ৰস্তাৱ নাই বুলি 12 জুলাইৰ খবৰটো অস্বীকাৰ কৰিলে। এইটো সঠিক অস্বীকাৰ জাৰি কৰা হ'ল আৰু অস্বীকাৰ কৰা বিভাগৰ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰতকৈও বেছি দীঘলীয়াকৈ টুইট কৰি প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে। আগতে নীতিগত পক্ষাঘাতৰ কথা বুজাই দিয়া সেইসকল লোক ক'ত? সেই সকলোবোৰ বিহাৰত হৈ আছে। কি হৈছে? বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীৰ বিভাগে সেই বিনামূলীয়া কথা অস্বীকাৰ কৰে। ইউনিটটোক দিয়া নহ'ব বিদ্যুৎ, কিন্তু যিমান সোনকালে ইউনিট বিদ্যুতৰ ব্যৱস্থা কৰা নহ'ব। কিন্তু 17 জুলাইৰ পুৱা 8 বজাত নীতিশ কুমাৰে এই ঘোষণা কৰাৰ লগে লগে বিত্তমন্ত্ৰী সম্ৰাট চৌধুৰীকে ধৰি বিজেপিৰ সকলো ডাঙৰ ডাঙৰ নেতাই টুইটাৰত প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এই পোষ্টাৰখন বিজেপিৰ হেণ্ডেলৰ পৰা 9:42 টুইট কৰা হৈছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিৰে প্ৰকাশ কৰা এই টুইটটোত কোৱা হৈছে যে এয়া এক ডাঙৰ ঘোষণা। ইয়াৰ কিছু সময়ৰ পাছতে 10:11 সম্ৰাট চৌধুৰীয়ে টুইট কৰি কয় যে NDA চৰকাৰে বিহাৰৰ দৰিদ্ৰ বিদ্যুৎ গ্ৰাহকৰ বাবে এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় আধা ঘণ্টাৰ পিছত পাটনা চাহাবৰ সাংসদ ৰবিশংকৰ প্ৰসাদেও টুইট কৰে বিজেপিৰ পোষ্টাৰ। ইয়াৰ আধা ঘণ্টাৰ পাছত বিহাৰৰ দ্বিতীয় উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই বিবৃতি জাৰি কৰে। তেওঁ লিখিছে যে NDA চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত হৈছে 1,67,00,000 পৰিয়ালক 125 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান। 12 জুলাইত যাৰ বিভাগে এই খবৰ অস্বীকাৰ কৰিছিল, 17 জুলাইৰ পৰা সেই সিদ্ধান্তৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া বিহাৰৰ ৰাইজে বুজিব বিচাৰিছে যে নীতিশ কুমাৰে বিধানসভা আৰু নিৰ্বাচনী সভাত কেইবাবাৰো বিনামূলীয়া বিদ্যুৎ দিয়াৰ বিৰোধিতা কৰিছিল। কিয়? কেনেকৈ সিদ্ধান্ত লৈছিল যে এইবাৰ বিনামূলীয়াকৈ বিদ্যুৎ দিব? কেনেকৈ সিদ্ধান্ত লৈছিল যে এইবাৰ বিনামূলীয়াকৈ বিদ্যুৎ দিব? 2024 চনৰ ফেব্ৰুৱাৰী মাহত বিহাৰ বিধানসভাত তেওঁৰ ঘোষণাত তেওঁ বিনামূলীয়া বিদ্যুতৰ ৰাজনীতি কিয় সঠিক নহয় সেই কথা বুজাই দিছে। आप पहले से जानते नहीं थे? आपको तो हम शुरू से कह रहे हैं ना कि मुफ्त में नहीं दिया जाएगा। अब बहुत कम पैसे में देते हैं हम लोग, और इसीलिए देते हैं कि वो सुरक्षित रहे। कितना कम पैसा में देते हैं? कितना बड़ा पैसा लगता है सरकार को बिजली लेने में, और कितना कम पैसा देते हैं। आप सब लोग रहे एक बात जानते रहे, अब आज बोल रहे हैं। और बाकी कई राज्यों में कुछ लोग अपना कर देते हैं कि मुफ्त में देंगे, और हम तो शुरू से यहां बोलते रहे, बाहर बोलते रहे, यहां तक कि चुनाव के दौरान जब भी चुनाव होता था वहां पर भी हम खड़ा होकर के बोल देते थे कि ये सबकी सुरक्षा के लिए है। अगर उसको थोड़ा पैसा लगेगा, हल्का सा पैसा लग रहा है, तो आप लोग तो ऐसे ही खत्म कर देते हैं। हम तो सबकी सुरक्षा के लिए रखे हुए हैं। तो आप लोग कुछ सोचिए भाई, चुपचाप बैठिए। এটা কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। বিজেপিয়ে বহুত টুইট কৰিবলৈ আৰম্ভ কৰিলে, সংবাদ মেল অনুষ্ঠিত কৰে, কিন্তু নীতিশ কুমাৰৰ দল JDUৰ কোনো সংবাদ মেল অনুষ্ঠিত নকৰিলে। আনকি শক্তি মন্ত্ৰী বিজেন্দ্ৰ যাদৱেও সংবাদ মেল অনুষ্ঠিত কৰা নাছিল। যি সময়ত আমি এই অনুষ্ঠানটো ৰেকৰ্ডিং কৰি আছো, 17 জুলাইৰ বিয়লি 3 বজালৈকে বিহাৰৰ শক্তি বিভাগৰ অফিচিয়েল হেণ্ডেলত এই কথা ঘোষণা কৰা হোৱা নাছিল। আনহাতে আন পোষ্টাৰ মুকলি কৰা হৈছিল, যিটো মন্ত্ৰালয়ৰ সৈতে এই সিদ্ধান্ত সম্পৰ্কিত। সেই মন্ত্ৰালয় মৌন হৈ বহি আছে। ঘোষণা কেইবা ঘণ্টাৰ পাছতো কিয় ইয়াৰ মন্ত্ৰীৰ পৰা কোনো বিবৃতি পোৱা নাই? জনতা দল ইউনাইটেডৰ পোষ্টাৰ টুইট কৰাৰ লগতে একাংশ নেতাই বিবৃতি প্ৰকাশ কৰিছে, কিন্তু মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু শক্তি মন্ত্ৰীৰ কোনো ভিডিঅ' বক্তব্য পোৱা নাই। बिजली फ्री हो गया है, बहुत से धन्यवाद नीतीश जी के। गाँव देहात में चारों तरफ फायदा हो गया गरीब को। फ्री हो गया तार फायदे न हुआ गरीब आदमी के साथ बहुत अच्छा हो जाएगा। बहुत अच्छा लाभ मिलेगा, इसका साथ देगा तो। बिजली बिल फ्री कर दिया सर, इससे बढ़ के गरीब को क्या चाहिए? बिजली बिल फ्री कर दिया, हम लोग को राहत मिल गया बहुत। दिन ब दिन वो अच्छे काम करते जा रहे हैं, उनका समर्थन हमारे तरफ से बढ़ता जाएगा। गरीब से लेकर के आम जन को भी सब चीज का सबका उम्मीद है, और मुख्यमंत्री जी का जो सोच है वो तो सबके लिए एक सम्मान। এইভাবে আমি সুধিছো, বিহাৰত কোনে সিদ্ধান্ত লৈ আছে, কেনেকৈ লোৱা হৈছে? চৰকাৰৰ ভিতৰত আৰু কিবা খেল খেলি আছে নেকি? নীতিশ কুমাৰ বহুবাৰ কৈছে যে তেওঁ বিনামূলীয়া বিদ্যুৎ প্ৰদান নকৰে। তেওঁৰ পুৰণি বক্তব্যবোৰ বাজিবলৈ আৰম্ভ কৰাৰ লগে লগে বিজেপিয়ে কিয় বিনামূলীয়া বিদ্যুৎক ৰাজসাহায্য বুলি ক'বলৈ আৰম্ভ কৰিলে? কিয় বলপূৰ্বক পাৰ্থক্য সৃষ্টি হৈছে? বিনামূলীয়া বিদ্যুৎ এটা ৰাজসাহায্য।
আপুনি বিদ্যুৎ কোম্পানীক ৰাজসাহায্য দিয়ে, কেইবা হাজাৰ কোটি টকাৰ ৰাজসাহায্য দিলেহে তেতিয়া ই বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব। যদি এয়া ইমান ডাঙৰ সিদ্ধান্ত, তেনেহ'লে সংবাদ মেলত এই সিদ্ধান্তক মুক্ত বা ৰেবৰি আখ্যা দি পক্ষ লোৱাত সম্ৰাট চৌধুৰীৰ কি সমস্যা আছিল? কোনোবাই বিনামূলীয়া বুলি কৈছে, কোনোবাই ৰাজসাহায্য বুলি কৈছে। 23 फरवरी 2024 को विधानसभा में नीतीश कुमार ने कहा 125। देखिए, मैंने इसी के लिए कहा ये सब्सिडी अनुदान मुफ्त की बात नहीं। मैंने शुरू में एक भी मेरे प्रेस कॉन्फ्रेंस में एक शब्द आपको नहीं मिला होगा कि हमने मुफ्त देने की बात। हमने सब्सिडी दिया और इसके बाद हमने ये आग्रह किया है कि हम सोलर यूनिट के लिए भी आपको सहयोग करेंगे। आदरणीय प्रधानमंत्री नरेंद्र मोदी जी की नेतृत्व वाली सरकार 50% का सब्सिडी पहले से दे रही है 1 किलोवाट लगाने के लिए, और इसमें भी हम प्रावधान करेंगे जिससे कि उनको लाभ मिले और ये 25 वर्षों तक सोलर यूनिट से आप बिजली का पूर्ण रूप से बिजली से छुटकारा पा। সঁচাকৈ সম্ৰাট চৌধুৰীয়ে এবাৰো বিনামূলীয়া বিদ্যুৎ শব্দটো ব্যৱহাৰ কৰা নাছিল নেকি? নীতিশ কুমাৰে মাত্ৰ লিখিছে যে তেওঁ কোনো ধৰণৰ ধন দিব নালাগিব, ইয়াৰ অৰ্থ মুক্ত। এই টুইটটো সম্ৰাট চৌধুৰীৰ। সংবাদমেলৰ কিছু সময়ৰ আগতে তেওঁ এই কাম কৰিছে। এই টুইটৰ শীৰ্ষত লিখা আছে যে বিহাৰত 125টা ইউনিট বিনামূলীয়া #বিদ্যুৎ মুক্ত। যিখন পোষ্টাৰ মুকলি কৰা হৈছে তাতো একেই কথা আছে। সংবাদমেলত কিয় ভাষণ দিছে যে একেজন সম্ৰাট চৌধুৰীয়ে মুক্ত শব্দটো ব্যৱহাৰ কৰা নাছিল, তেওঁ নিজে বিনামূলীয়া বিদ্যুতৰ দ্বাৰা নিজৰ টুইট আৰম্ভ কৰিছিল, কিন্তু সংবাদমেলত তেওঁ ৰাজসাহায্যৰ কথা কৈছে। বিজয় কুমাৰ সিনহা তেওঁৰ দলৰ আৰু তেওঁ বিহাৰৰ উপ মুখ্যমন্ত্ৰীও, তেওঁৰ কথা শুনক, এয়া বিনামূলীয়া বিদ্যুৎ বুলিও তেওঁ কৈছে। बिहार की आबादी 2,16,00,000 घरेलू उपभोक्ता में 90% उपभोक्ता को बिजली मुफ्त में मिलने जा रही है। ये बड़े 90% बिहारी को बिजली बिल नहीं देना पड़े। বিজেপিয়ে নিৰ্বাচনলৈ অপেক্ষা কৰিব নিবিচাৰাটো সম্ভৱ নে? চৰকাৰক লৈ ইয়াৰ অধৈৰ্যতা বাঢ়িছে। এতিয়া এই সিদ্ধান্তৰ বাবে ফাইল কাঢ়ি নিয়াৰ কাম বাঢ়িছে। আমি চহী কৰিলে আমাৰ চহী হ'ব, যদি আমাৰ সিদ্ধান্ত হয় তেন্তে সেয়া মোৰ সিদ্ধান্ত। বিনামূলীয়া বিদ্যুতৰ সিদ্ধান্তই দেখুৱাইছে যে বিহাৰত সিদ্ধান্ত গ্ৰহণ বিনামূলীয়া হৈ পৰিছে। বিহাৰক দিনে দিনে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা। নীতিশ কুমাৰ গ্ৰীপ যেন ঢিলা হৈ আহিছে। 17 জুলাইত 5জন অপৰাধীয়ে পাটনাৰ এখন বৃহৎ চিকিৎসালয় পাৰছ হস্পিটেলত প্ৰৱেশ কৰি তাত চিকিৎসাধীন হৈ থকা এজন কয়দীক গুলীয়াই হত্যা কৰি আৰামত গুচি যায়। ইয়াৰ CCTV ফুটেজ চলি আছে। এতিয়াও বিজেপিয়ে এই সন্দৰ্ভত জংগল ৰাজৰ কথা নক'ব, কাৰো পদত্যাগৰ কথাও ক'ব নোৱাৰিব, ৰাষ্ট্ৰপতিৰ শাসনৰ কথাও ক'ব নোৱাৰিব। 15 দিনৰ ভিতৰত পাটনাত সংঘটিত হৈছে বহু হত্যাকাণ্ড। নীতিশ কুমাৰক অনুষ্ঠানত দেখা যায় যদিও শুনা নাযায়। বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালে চিকিৎসা মহাবিদ্যালয়খনৰ দায়িত্ব লোৱাৰ অভিযোগ উত্থাপন হৈছে। দিলীপ জয়ছোৱাল এই মহাবিদ্যালয়ত কেৰাণী আছিল বুলি এই অভিযোগৰ তদন্ত কৰিছে দৈনিক ভাস্কৰে, কিন্তু এতিয়া তেওঁৰ পুত্ৰ ইয়াত পঞ্জীয়ক আৰু পত্নী সদস্য হৈ পৰিছে। 10 বছৰত দিলীপ জয়ছোৱাল চিকিৎসালয়খনৰ পৰিচালক হয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা পৰিয়ালটোৰ কোনো সদস্যই এতিয়া এই কলেজ ষ্ট্ৰাইটৰ অংশ নহয়। সকলোকে লাহে লাহে বাহিৰলৈ ঠেলি দিয়া হয়। এতিয়া পৰিয়ালটোৱে তদন্তৰ দাবী জনাইছে। এই সকলোবোৰ আমি ভাস্কৰৰ প্ৰতিবেদনৰ পৰা কৈ আছোঁ। ভাস্কৰে দিলীপ জয়ছোৱাললৈ বহু প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও কাকতখনে কোনো উত্তৰ নাপালে। চিকিৎসা মহাবিদ্যালয়খন দখল কৰাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে নীতিশ কুমাৰে চকু আঁতৰাই দিলে নেকি? এনেকুৱা হয়তো কমহে হৈছিল। এইকাৰণে সকলো নীতিশ কুমাৰৰ নিয়ন্ত্ৰণত ঘটি থকা দেখা নাযায়। সকলো নিয়ন্ত্ৰণত থাকিলে এই সকলোবোৰ হ'বলৈ নিদিলেহেঁতেন। এই সকলোবোৰ কথাৰ পৰা যেন নীতিশ কুমাৰ হাতৰ পৰা বিহাৰ পিছলি গৈছে। নিৰ্বাচনৰ পিছত তেওঁক অপসাৰণ কৰা নহ'ব। এই ৰাজনীতিৰ বাবে বিহাৰৰ ৰাইজে ধৈৰ্য ধৰিব লাগিব আৰু তেতিয়ালৈকে মহাৰাষ্ট্ৰৰ ঘটনাটো মনত ৰাখিব লাগিব। আনকি মহাৰাষ্ট্ৰতো বিধানসভা নিৰ্বাচনৰ সময়ত সিন্ধে পৰৱৰ্তী মুখ্যমন্ত্ৰী নহ'ব বুলি কোনেও কোৱা নাছিল। বিজেপিয়ে কৈয়ে থাকিল যে আমি সিন্ধেৰ নেতৃত্বত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মানুহে ভাবিছিল যে তেওঁ মুখ্যমন্ত্ৰী হ'ব। একনাথ সিন্ধে নিজকে মুখ্যমন্ত্ৰীৰ মুখ বুলি অভিহিত কৰিছিল। ফলাফল আহিল একনাথ সিন্ধেক উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। দেৱেন্দ্ৰ ফাডনাভিছক মুখ্যমন্ত্ৰী হয়। নীতিশ কুমাৰ ক্ষেত্ৰতো একে পৰিস্থিতি হ'ব নেকি? মহাৰাষ্ট্ৰৰ দিশত আগবাঢ়িছে নেকি বিহাৰ? যদি নীতিশে নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁক তৎক্ষণাত অপহৰণ কৰা হ'বনে? অপহৰণৰ বাবে কেইমাহমান অপেক্ষা কৰা হ'ব? এতিয়া চাওক, বিহাৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ চলি আছে। ইমান ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
গতিকে বহু প্ৰশ্ন উত্থাপন হৈছে প্ৰবঞ্চনাৰে প্ৰপত্ৰ পূৰণ কৰাৰ ভিডিঅ' ওলাই আহিল অজিত অঞ্জুমে সকলো ত্ৰুটি উদঙাই দি বহু ভিডিঅ' কৰিছিল আনকি তেতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ একো মন্তব্য অহা নাছিল নীতিশ কুমাৰে চকু আঁতৰাই দিয়ে এইটো নিশ্চয় কম হৈছিল এই কাৰণে যেন সকলো নীতিশ কুমাৰৰ নিয়ন্ত্ৰণত নাই